গাইজ আপোনালোকে গম পাইছে, থাম্বনেইলটো চাই গম পাইছে আজি YBY কি হৈ আছে। কাৰণ শুক্ৰবাৰে যোৱাকালি প্ৰায় বন্ধ হৈ গৈছে মানে এতিয়া নতুনকৈ আপডেট আহিছে, সেইকাৰণে প্ৰব্লেম এটা হৈছে। বৰ্তমান গম পাইছে YBY ওৱান টাইম বস্তু সেইকাৰণে আপোনালোকক এটা কথা কওঁ, যিকোনো কাম কৰাৰ আগতে বাৰম্বাৰ ভাবিব। YBY এতিয়া ৬,০০০ টকা দিয়াটোৱে জুইছে। আকৌ এতিয়া আপডেট আহিছে KYC কৰিব লাগে, পান কাৰ্ড দিয়াৰ পিছত আকৌ ৬,০০০ টকা দিব লাগিব। এনেকৈ হ'লে পইচা এনেকৈ বহুত টকা লুটি দিছে। কিমান মানুহে লগাইছে ৬,০০০কৈ, কিছুমানে 10,০০০ লগাইছে, কিছুমানে 20,০০০ লগাইছে, কিছুমানে আকৌ 1 লাখ লগাইছে। তেনেকৈ কিমান মানুহে লগাইছে, কিমান টকা লৈ গৈছে চাওক। অসমৰ পৰাতো আমাৰ অসমৰ পৰাতো নিছেই, লগতে বাহিৰৰ ৰাজ্যতো আছে। তেনেকৈ বাহিৰৰ ৰাজ্যতো তেনেকৈ চলিছে। এইটো এপ পূৰা মাল লৈ গৈছে। এতিয়া যিমান লছত গৈছে, বহুত লছ। বিশেষকৈ যাৰ মানে পইচা সোমালে সিহঁতৰ বাৰু হৈ গ'ল, সিহঁতৰ বাৰু পইচা ফচিছে যদিও মানে অলপ টেনশ্যন এটা হৈ আছে। বিশেষকৈ বেছিকৈ টেনশ্যন হৈছে দুখীয়াসকলৰ, কাৰণ তেখেতসকলে লোন লৈও ইয়াত মানে ৬,০০০ টকা ইনভেষ্ট কৰি দিছে। সেইকাৰণে মই ইনভেষ্ট কৰিলোঁ, মই নাপালোঁ মানে। আকৌ ৬,০০০ টকা আকৌ কোনে লগাই থাকে? নিজৰে পইচা নোহোৱা হৈছে, কেনেকৈ লগামগৈ গাইজ। সেইকাৰণে আপোনালোকে অলপ সাৱধানে কাম কৰিব, যিকোনো কাম কৰাৰ আগত। আৰু এটা এপ ওলাইছে, আপোনালোকক কাইলৈ তাৰ বিষয়ে ক'ম, কাইলৈ ভিডিঅ' এটা দিম। YBY এনেকুৱা ধৰণৰ এপ বহুত ওলাইছে, আপোনালোকে নকৰিব, বন্ধ হ'বই, 100% বন্ধ হ'ব। সেইবোৰ মানে কি, SBI লগত একো স্বাক্ষৰিত নাই, কিবা নাই, চাৰ্টিফিকেট নাই। সেইবোৰ এপ কেনেকৈ থাকিব? আৰু চৰকাৰে তাৰ ওপৰতো অলপ গুৰুত্ব দিব তেখেতসকল, মানে কাৰণ এইবোৰ এপ অসমত বহুত চলিছে। তেনেকৈ বহুত টকা লুটি লৈ গৈছে। দুখ লাগিছে, নিজৰে বহুত দুখ লাগিছে। বহুত টকা সোমাই আছিলে, ওলোৱাব পৰা নাই।